তো এনেকৈ খাই আছোঁ পুৰা ধুনীয়াকৈ এয়াৰ লঞ্চৰ খানা, ডমেষ্টিক এয়াৰ লঞ্চ, আৰু ধুনীয়াকৈ এনেকৈ ভিউখিনি চাই আছোঁ। জাষ্ট আমাৰ ফ্লাইটখন এনাউন্স হ'ল আৰু আমি এতিয়া ধুনীয়াকৈ উঠিব গৈ আছোঁ এনেকৈ। তেনেকৈ বহিলোঁ ফ্লাইটত। এয়াৰবাছ A320 নিঅ' হয়, উইণ্ডো ছিট হয়, চাব পাৰিছে আপোনালোকে। ৱাও, তো হাই হেল্ল' নমস্কাৰ, মই আছোঁ নেভি মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আৰু মই বৰ্তমান আছোঁ এতিয়া ডমেষ্টিক এয়াৰ লঞ্চত। চাওক, যি লাগে সেইটো লৈ পেলাই খাই আছোঁ মই এতিয়া ধুনীয়াকৈ, আৰু যি লাগে তাকে আপুনি খাব পাৰে ইয়াৰ পৰা লৈ পেলাই, যি কৰোঁ বিচাৰিলে। তো মই এটা বস্তু দেখাই দিছোঁ, মোৰ ইয়াত টিকেটত ষ্টাম্প মাৰি দিছে। মই মানে লঞ্চ কাৰ্ড এখন লৈছিলোঁ, তো ইয়াত ষ্টাম্প এটা মাৰি দিছে ধুনীয়াকৈ। তো এতিয়া মই যিকোনো ইচ্ছা A to Z ইচ্ছা কৰিলে খাব পাৰোঁ ইয়াৰ পৰা ধুনীয়াকৈ। ৱাও, এয়া চাওক ধুনীয়াকৈ ষ্টাম্প মাৰি দিছে মোৰ, আৰু এনেকৈ লৈছোঁ খানাখিনি। আৰু মই এতিয়া এইটো খোৱাৰ পিছত আকৌ কিবা এটা চাম আৰু খাবৰ কাৰণে ধুনীয়াকৈ। তো এনেকৈ খাই আছোঁ পুৰা ধুনীয়াকৈ এয়াৰ লঞ্চৰ খানা, ডমেষ্টিক এয়াৰ লঞ্চ। তো এইখিনি খাই পুৰা শেষ কৰি দিলোঁ, খোৱা শেষ পাই গ'ল। তো আৰু ধুনীয়াকৈ এইটো আনিলোঁ স্প্ৰাইট, আৰু এইখিনি আনিলোঁ ফল মূল, মানে যিমান লাগে লৈ খাব পৰা ইয়াৰ পৰা চবখিনিতে। আৰু এনেকৈ পূৰা খাম আজি ধুনীয়াকৈ। মানে মোৰ ফ্লাইট আছে 5টা কিমান বজাত আছে ইয়াৰ পৰা, তো সেইকাৰণে ধুনীয়াকৈ পেটটো পূজা কৰি লওঁ আৰু ধুনীয়াকৈ ইয়াৰ পৰা ৰেষ্ট কৰি পেলাই ওলাই যাম হুগলীলৈকে। তো আপোনালোকক দেখুৱাই আছোঁ। ৱাও, তো তাতে ডমেষ্টিক এয়াৰলাইন্সত মোৰ পেট পূজা কৰা হ'ল, আৰু এনেকৈ বাহিৰত ধুনীয়াকৈ ৰেষ্ট কৰি আছোঁ। তাতো ৰেষ্ট কৰিলোঁ, ইয়াতো অকণমান ৰেষ্ট কৰি আছোঁ। আৰু মানে ভিতৰৰ ইমান ধুনীয়া, চাওক না, পূৰা মানে এনেকৈ চাই ফুৰি আছোঁ। তাৰমানে মোৰ ফ্লাইটখন আছে 5:15 বজাত, আৰু এতিয়া বাজে 2:10। তো ইমানখিনি সময় মই এয়াৰপৰ্টৰ ভিতৰখিনি মানে পূৰা চাই আছোঁ ধুনীয়াকৈ। ইমান ধুনীয়া ধুনীয়া, চাওক না। ৱাও, জেগাবোৰ চাওক আপোনালোকে। তাৰমানে মোৰ গেট নাম্বাৰ হ'ল 12B। তো মই এনেকৈ গৈ আছোঁ ধুনীয়াকৈ, ইফালে 12 পাম চাগে, গৈ আছোঁ এনেকৈ ধুনীয়াকৈ। আৰু আপোনালোকে চাওক না, ৱাও কি বনাইছে, তামাম বনাইছে, ডেঞ্জাৰ। তো এনেকৈ ধুনীয়াকৈ ৰখি আছোঁ 12B গেট নাম্বাৰত, আৰু আমাৰ ফ্লাইটখন এতিয়া এনাউন্স হ'বই। আৰু এতিয়া বাজে 4:20 মান হ'ল চাগে, আৰু আমাৰ ফ্লাইটখন ইয়াৰ পৰা উৰিব 5:15 বজাতহে উৰিব। আৰু ইফালে চাওক ধুনীয়াকৈ, ইফালে জাষ্ট এখন লেণ্ডিং হ'লে এইখন টেক অফৰ বাবে ৰেডি হ'ব, এইখনো টেক অফৰ বাবে ৰেডি। এইফালে আছে এখন আকাশাৰ, এইখনো টেক অফ হ'ব। ৱাও, আৰু ধুনীয়াকৈ এনেকৈ ভিউখিনি চাই আছোঁ, ইমান ধুনীয়া লাগি আছে সঁচাকৈ কৈছোঁ দেই। ৱাও, জাষ্ট আমাৰ ফ্লাইটখন এনাউন্স হ'ল, আৰু আমি এতিয়া ধুনীয়াকৈ উঠিব গৈ আছোঁ এনেকৈ। দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ। জাষ্ট এনেকৈ আমি ফ্লাইটৰ ভিতৰত আহিলোঁ ধুনীয়াকৈ, এতিয়া বহিম। মোৰ ছিট নাম্বাৰ হৈছে 18A, উইণ্ডো ছিট হয়। জাষ্ট এনেকৈ বহিলোঁ ফ্লাইটত। এয়াৰবাছ A320 নিঅ' হয়, ইণ্ডিগো এয়াৰলাইন্সৰ। আৰু এইবাৰো ধুনীয়াকৈ ভিউজ চাই ল'ব পাৰিম, কাৰণ মোৰ উইণ্ডো ছিট হয়, চাব পাৰিছে আপোনালোকে। ৱাও, আৰু আমি এনেকৈ ধুনীয়াকৈ নাভি মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টক বাই বাই চাই বাই দি পেলাই ধুনীয়াকৈ হুবলি এয়াৰপৰ্টলৈকে গৈ আছোঁ ধুনীয়াকৈ। ৱাও,
জাষ্ট আমি এনেকৈ লেণ্ডিং কৰিলোঁ লেণ্ডিং কৰাৰ লগে লগে এনেকৈ আমাক বাছ এখনত বহালে আৰু এতিয়া টাইমলৈকে লৈ যাব ধুনীয়াকৈ তো চাওক এইখন আছিল আমাৰ ফ্লাইটখন এয়াৰবাছ A320neo আৰু এইফালে আছে ATR 72 চাব পাৰিছে আপোনালোকে চাগে হ'ব ৱাও তো এনেকৈ লাগেজখিনি আহি আছে বেল্টত তো মোৰ লাগেজটো ল'বৰ কাৰণে ৰখি আছোঁ ধুনীয়াকৈ আহিলে চাগে এইটো চাগে চিনি পাইছোঁ মই আহি গ'ল তো ওলালোঁ এনেকৈ হুবলি এয়াৰপৰ্টৰ ভিতৰৰ পৰা তো লাগেজটো ল'লোঁ ধুনীয়াকৈ ওলাই আহিলোঁ বাহিৰত তো এইখিনি আছিল আজিৰ কাৰণে ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ভিডিঅ'ত যদি কিবা যদি ভুল হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰি দিব তো আজিৰ কাৰণে বাই বাই সকলোকে